নমস্কাৰ ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায় চৌধুৰী ইতিমধ্যে সকলোৱে গমেই পাইছে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা এটা মাহ পাৰ হৈ গ'ল আৰু এই দিনকেইটাত এটা ৰিক্ত সময় পাৰ কৰিছে সমগ্ৰ অসমবাসীয়ে সমগ্ৰ অসমীয়া জাতি আজি দুখত নিমজ্জিত কাৰণ প্ৰাণৰ শিল্পী অসমৰ আটাইতকৈ মৰমৰ ব্যক্তি জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আৰু আমিও অনুষ্ঠান কৰিব পৰা নাছিলো সময়ে পৰিবেশে হেয়া কোৱা নাছিল আমি এপলক বহুদিন কৰা নাছিলো কিন্তু আজি আমি পুনৰ উভতি আহিছো এপলকৰ মাজলৈ জুবিন গাৰ্গক স্মৰণ কৰি আজি আমি অনুষ্ঠান কৰিম এই অনুষ্ঠান উৎসৰ্গিত হ'ব প্ৰাণৰ শিল্পী মৰমৰ শিল্পী অসমৰ হাৰ্টথ্ৰব যি সকলোকে কন্দুৱাই ইতিমধ্যে আতৰি গৈছে ইতিমধ্যে স্বৰ্গগামী হৈছে তেওঁলৈ আমি উৎসৰ্গা কৰিছো আজিৰ এই অনুষ্ঠান জুবিন গাৰ্গ কিয় নোহোৱা হ'ল কি পৰিস্থিতিত পৰি জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল সেই কাৰণ ইতিমধ্যে স্পষ্ট হোৱা নাই যদিও সেয়া ন্যায়পালিকাৰ হাতত আছে চৰকাৰে বিবেচনা কৰি আছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্ত চলি আছে সেয়া ন্যায়পালিকাই চৰকাৰে নিৰ্ধাৰণ কৰিব কি ধৰণে জুবিন গাৰ্গ মৃত্যুমুখত পৰিবলগীয়া হ'ল কোন দোষী সাব্যস্ত হয় কি দুখ হ'ব কি ৰায় দিব সেয়া চৰকাৰ আদালতে সেয়া দিব আমি আজি অনুষ্ঠান কৰিম কেৱল জুবিন দাক সুঁৱৰি জুবিন গাৰ্গৰ গীত আৰু কথাৰে আজি আমি অনুষ্ঠান কৰিম জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ গান জুবিন গাৰ্গৰ সংগীতৰ কথা কৈ শেষ কৰিব নোৱাৰি সীমাহীন এক প্ৰতিভাৰ আকৰ জুবিন গাৰ্গ এক সম্পদ আছিল অসমৰ জুবিন গাৰ্গ অসম বুলি ক'লেই চিনাকি আছিল জুবিন গাৰ্গ বুলি ক'লেই অসম যেন একেটা মুদ্ৰাৰ ইপিটি আছিল আৰু এতিয়াৰে পৰা সেই জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই যদিও চিৰকাল চিৰদিন জীয়াই থাকিব তেওঁ এটা সত্তা হৈ জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈয়ে থাকিব আৰু আজিও আমি অনুষ্ঠান কৰিম জুবিন গাৰ্গ নাই বুলি ক'বলৈ বেয়া লাগে কিন্তু আমি বাস্তৱক মানি লৈ তেওঁকে স্মৰণ কৰি আজি আমি অনুষ্ঠান কৰিম আৰু আজি আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰিছোঁ জুবিন গাৰ্গৰ একান্ত অনুৰাগী আজি মই একান্ত অনুৰাগী বুলিয়ে কৈছোঁ তেওঁ এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে চিনাকি কণ্ঠ চিনাকি মুখ মোৰ বন্ধু ৰাকেশ ৰিয়ান স্বাগতম অনুষ্ঠান এপলকলৈ ধন্যবাদ নীলোৎপল আমি ৰাকেশ ৰিয়ানৰ সৈতে পূৰ্বেও বহু অনুষ্ঠান কৰিছোঁ কিন্তু আজিৰ অনুষ্ঠান ব্যতিক্ৰম হ'ব বেলেগ হ'ব ব্যতিক্ৰম বুলি কোৱাতকৈ বা বেলেগ হ'ব বুলি কৈ ভাল পাম কাৰণ আজি ইয়াত হাঁহি ধেমালি নাথাকে ইয়াত কেৱল থাকিব জুবিন গাৰ্গৰ গান আজি ৰাকেশ ৰিয়ানেও নিজৰ গান নাগায় তেওঁ মোক প্ৰথমেই কৈছে যে নিজৰ গান মই নাগাওঁ জুবিন দাক সুঁৱৰি জুবিন গাৰ্গৰ গানেই আজি গাম যিহেতু অনুষ্ঠানটো জুবিন গাৰ্গৰ নামত উৎসৰ্গিত আৰু এইদৰে আমি জুবিন গাৰ্গক সোঁৱৰণ কৰাৰ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰাৰ চেষ্টা কৰিছোঁ আমাৰ এই সৰু প্ৰয়াসক ৰাকেশ জুবিন গাৰ্গ নোহোৱা হোৱা এমাহ পাৰ হৈ গ'ল কেনেকুৱা সময় কি সময় অসমবাসীয়ে পাৰ কৰিছে সেয়া মই প্ৰশ্ন তোমাক মই সুধিবলৈ নাযাওঁ সকলোৱে গম পায় কেনেকুৱা সময় আমি পাৰ কৰিছোঁ বহু দুখৰ মাজত থাকি আমি অনুষ্ঠান কৰিবলগীয়া হৈছে তুমি নিজেও গম পোৱা বহুকেইগৰাকী শিল্পীক আমন্ত্ৰণ কৰিছিলোঁ বহুকেইগৰাকী ইতিমধ্যে স্পষ্টকৈ কৈছে যে বেয়া নাপাবা পিছত যাম গান গাব নোৱাৰিম কথাও ক'ব নোৱাৰিম কথা ক'লেই চকু পানী ওলাব গান গোৱা দূৰৰে কথা হয়তো কথাই ক'ব নোৱাৰিম এনেকুৱা এটা পৰিৱেশৰ মাজত আমি অনুষ্ঠান কৰিবলগীয়া হৈছে কেৱল জুবিন দাক সুঁৱৰি জুবিন দাৰ স্মৰণত এই অনুষ্ঠান সেই যি ৰিক্ততা জুবিন গাৰ্গ নোহোৱা হোৱাৰ যি অনুভৱ সেই অনুভৱটোৱে খুন্দা মাৰিলে এই সময়খিনিত কেনেকুৱা লাগে আচলতে এই সময়খিনি বুলি নহয় সেই 19 ছেপ্টেম্বৰৰ 2:45 আবেলি সেইখিনি সময়ত মই আছিলোঁ দৰং কলেজৰ গেটত অনুষ্ঠান আছিলে 3 বজাত মই মঞ্চত উঠিবলগীয়া তাৰ যেতিয়া খবৰটো পাইছোঁ মানে কেনেকুৱা লাগিছে চবৰে একেই লাগিছে নিশ্চয় আমি প্ৰতিজনে অনুভৱ কৰিব পাৰোঁ সেই ক্ষণটো সেই খবৰটো আৰু সেই দিন ধৰি আজিলৈকে প্ৰতিটো মুহূৰ্ততে মানে এটা ডাঙৰ যেন কিবা বিষ লৈ ফুৰিছোঁ বুকুত এটা ওজন যেন বোজা এটা বাকী নিজৰ নৈমিত্তিক কামখিনি কৰি আছোঁ কৰিব লাগিব কৰি আছোঁ কিন্তু হঠাৎ ফিল হয় যে দাদা দেখোন নাই আৰু সেইখিনি সময়ত মানে বৰ বেলেগকৈ জোকাৰি যায় গাটো তো সেইটো আজি এতিয়া বুলি নহয় চাগে মই আৰু এটা বস্তু অনুভৱ কৰিছোঁ নিজৰ চাগে মাক দেউতাকক হেৰুৱালেও এমাহ কান্দে মানুহে বা ঘৰৰ কাবাক হেৰুৱালে কিন্তু আজি এমাহ পাৰ হৈ গ'ল
আৰু কিমান বছৰলৈ যে কান্দিয়ে থাকিব তাৰমানে যিখিনি মানুহে আমি তেওঁৰ গান শুনি আমাৰ জীৱনত তেওঁৰ গানৰ মানে যিখিনি গুৰুত্ব বা যি ধৰণে আমাৰ হাৱা বতাহ পানী তেনেকুৱা আছিলে জুবিনদাৰ গীত আমাৰ জীৱনত মানে আমাৰ প্ৰজন্ম বিশেষকৈ আমাৰ প্ৰজন্ম হয় আমাৰ আগৰখিনিও বা আমাৰ সৰুখিনিও সকলোৱে জুবিন গাৰ্গ সকলোৰে মাজত সোমাই আছে সেইটোৱে আৰু বিশেষকৈ আমাৰ প্ৰজন্মৰ মাজত এনেকুৱা হৈ আছে তেজে যেন জুবিন গাৰ্গ বৈ আছে আৰু তাৰমানে আমি তেনেকুৱা পৰিৱেশো নাছিলে তেনেকুৱা আমাৰ হাতত কোনো ফেচিলিটিও নাছিলে গান শিকাৰ মইতো কাকপথাৰত ডাঙৰ দীঘল হোৱা তো জুবিনদাৰ গান শুনিয়ে আমাৰ মানে শিক্ষা আৰম্ভ হৈছে গানৰ শিক্ষা গানৰ প্ৰতি আবেগ তেওঁৰ প্ৰতিটো গীত আমাৰ বাবে এটা লেচন আছিলে যে আজি বোলে দাদাৰ এই গানটো উঠাম খুব চিঞৰি গাওঁ বাথৰুমত গাওঁ বোলে পঢ়া টাইমতো গাওঁ দিনত গাওঁ চিঞৰি থাকোঁ তো তেওঁৰ প্ৰতিটো গীত যদি আজি বোলে এই গানটো গাব পাৰিছোঁ মনটো ভাল লাগে সন্ধিয়ালৈ তো তেনেকৈ তেওঁৰ প্ৰতিটো গীত কাৰণ ইমান ভিন্ন ধৰণৰ তেওঁ কম্প'জিশ্যন কৰি থৈ গৈছে ইমান বেলেগ বেলেগ জনাৰত কম্প'জিশ্যন কৰি গৈছে গতিকে তেওঁৰ গোটেই আমি যদি গানখিনি শুনো গাওঁ শিকোঁ তেন্তে বেলেগ আৰু চাগে আমি আনুষ্ঠানিক শিক্ষাৰ কোনো প্ৰয়োজনে নাই আৰু এই সুৰৰে তাৰ উপৰি যিবিলাক আমি প্ৰনাউন্সিয়েশ্যন মই ইংলিছ মিডিয়ামত পঢ়িছিলোঁ তো কিছুমান বা যি মিডিয়ামতে নপঢ়ক মই দেখিছোঁ বহুতৰে আমাৰ কিছুমান খ জ এইবিলাক লৈ অলপ দিগদাৰী হয় খোকোজা থাকে তো সেইখিনি কাৰণ পুৰণা গানখিনি শুনিলে আমি যিখিনি গ্ৰামফোনত ৰেকৰ্ড হৈছিলে সেইখিনিত ইমান স্পষ্টকৈ আমি শুনা নাপাওঁ যদি পুৰণা শিল্পীসকলে বহুত সুন্দৰকৈ প্ৰনাউন্সিয়েশ্যন কৰিছিলে কিন্তু আমি যেতিয়া ভাল টেকন'লজিৰ ভালকৈ আমি শুনি পালোঁ জিতুল্লা জুবিনদাহঁতৰ গানবিলাক তো জুবিনদাৰ মানে এনেকুৱা এটা আমাৰ বাবে মাধ্যম আছিলে প্ৰনাউন্সিয়েশ্যন শিকাৰ এটা খুব জুবিন গাৰ্গ নিজেই এক অনুষ্ঠান নহয় জানো তুমি যিটো কথা ক'লা যে জুবিন গাৰ্গৰ ইমান ভেৰিয়েশ্যন আছে গানৰ সংগীতৰ যে প্ৰতিটো ভেৰিয়েশ্যন প্ৰতিটো সংগীত যদি ভালকৈ শুনা যায় জুবিন গাৰ্গৰ কোনো আনুষ্ঠানিক শিক্ষাৰ বাবে সংগীত মহাবিদ্যালয়লৈ নগৈ জুবিন গাৰ্গৰ গান শুনি কেৱল মই বুলি নহয় আমাৰ জেনেৰেশ্যন চাগে আমাৰ মেক্সিমাম আমাৰ ছিংগাৰ্ছ 90% ছিংগাৰ্ছ আমাৰ ট্ৰেইনড নহয় জুবিনদাৰ গান শুনি আমি শিকিছোঁ কণ্ঠশিল্পী হৈছে ঠিক আছে আমি কথা পাতিম বহু কথা পাতিবলগীয়া আছে এটা গান শুনো নিশ্চিতভাৱে জুবিন গাৰ্গৰ গানেই কাৰণ জুবিন গাৰ্গৰ নামতে উৎসৰ্গিত আজি অনুষ্ঠান গতিকে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ এটি খুব সুন্দৰ এটি গীত অকণমান ছেমি ক্লাছিকেল বেছড সেই গীতে ক'ব চেষ্টা কৰিছোঁ ঠিক আছে বুকুতে গুপুতে অকলে এৰি থৈ কতেনো থাকা গৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱনত পুৰি পুৰি সপোনত এতিয়া ভাৰতে ললা সাৱতি চকু মেলা সাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা চকু মেলা সাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোক লোৱা নেৰে নাৰা নেৰে নাৰা নেৰে নাৰা নেৰে নাৰা নেৰে নাৰা নেৰে নাৰা চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপত শুই থকা জননী চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপত শুই থকা জননী নতুন ফাগুন মোৰ
যাওক তোমাতে সামৰি তোমাৰ এই পাৰি যাওক তোমাতে সামৰি বুকুতে গুপুতে অকলে এৰি থৈ ক'তে নথকা গৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱনত পুৰি পুৰি সপোনত এতিয়া ধাৰকে ৰলা খাবতে চকু মেলা সাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা চকু মেলা সাৰ পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোক লোৱা মেৰে ৰাৰা মেৰে ৰাৰা মেৰে ৰাৰা মেৰে ৰাৰা মেৰে ৰাৰা মেৰে ৰাৰা मेरे राना मेरे राना मेरे राना मेरे राना मेरे राना मेरे राना আৰম্ভণিতে জুবিনদাৰ এটি খুব জনপ্ৰিয় তথা যুগজয়ী এটি গীত ইমান সহজ নহয় কিন্তু জুবিন গাৰ্গৰ গানৰ যি গভীৰতা তেওঁ কম্পজিশ্যনৰ যি গভীৰতা ইমান ইজি নহয় কিন্তু ন ইজি নহয় মানে আমাৰ বাবে গোৱাটো সম্ভৱেই নহয় চেষ্টা কৰিছোঁ গাবলৈ আৰু এই পৰিস্থিতিটোৰ কাৰণে আৰু অকণমান মানে কপি আছোঁ গানটো গাবলৈ মানে ভয়ো লাগি থাকে ভয়ো লাগে কাৰণ অকণমান ভুল হ'লেই ভুলকৈ গাবতো নোৱাৰোৱেই যদি কিবা অজানিতে হৈও যায় নিজৰে বেয়া লাগিব নিজৰ বেয়া লাগে হয় আৰু এই ধৰণৰ বহুত গান আছে জুবিনদাৰ যিসমূহ গান তেওঁ যিসমূহ নিজে লিখিছে সৃষ্টি কম্প'জ কৰিছে তো কিমান গভীৰতালৈ সোমাই যায় গানৰ শব্দবোৰ শুনিলেই কম্প'জিশ্যনৰ ভেৰিয়েশ্যন মই বৰ বিশেষ নাজানিলোঁ কি কয় গানৰ যিটো ভেৰিয়েশ্যন সুৰৰ ডাইনেমিক্স সেইবোৰ বস্তু চালেই শুনিলেই গম পোৱা যায় যে কিমান গভীৰতালৈ গৈ তেওঁ গান এটা সৃষ্টি কৰে আৰু সেই যেতিয়া আমি শিকিছিলোঁ শুনি তেতিয়া ইমান গভীৰতালৈ যোৱা নাছিলোঁ বা ইমান বুজাও নাছিলোঁ ইমান ভাষা জ্ঞানো কম আছিলে কম বয়সত যিহেতু তেতিয়া সুৰ শিকিছিলোঁ গাব শিকিছিলোঁ জুবিনদাৰ নিচিনা ষ্টাইল কৰিব শিকিছিলোঁ তেওঁক দেখি চুলি ৰাখিবলৈ হওক বা কাণ পিন্ধিবলৈ হওক বা কাপোৰ তেনেকুৱা ধৰণৰ আমি বিচাৰি ফুৰোঁ ক'ত পোৱা যায় কিন্তু এতিয়া তেখেত কায়িকভাৱে নোহোৱা হোৱাৰ পিছত এতিয়া তাৰমানে গানবিলাক আকৌ শিকিছোঁ দ্বিতীয়বাৰলৈ আকৌ শিকিছোঁ আকৌ শুনিছোঁ এতিয়া আৰু বেছি গভীৰতালৈ যাব চেষ্টা কৰিছোঁ বা গৈছোঁ এতিয়া আকৌ বেলেগ এটা ফিল হৈছে যে তেতিয়া শিকাটো অকল আমি 5% শিকিছিলোঁ কেৱল সুৰখিনিয়ে শিকিছিলোঁ কিন্তু গোটেই ফিলৰ পৰা ন বা গোটেই ভাষাৰ পৰা সেই ইম'শ্যনৰ পৰা এতিয়াহে আচলতে আমি মানে এতিয়াও 100% হোৱাগৈ নাই অকণমান বুজি পাইছোঁ শিকিবলৈ চেষ্টা কৰা হৈছে মানে এতিয়া গানটোৰ অৰ্থ বুজি সেই গানটো কিয় শব্দটো কিয় লিখিছিল কিয় সুৰটো এই ধৰণে কৰিছিল কিয় গাইছিল কেনেদৰে গাইছিল তাৰ আঁৰত বিভিন্ন কাৰণ আছে বা তাৰ আঁৰত বিভিন্ন কথা আছে সেই বস্তুবোৰ কি ধৰণে কৰিছিল সেইটো বুজি শিকাৰ নিচিনা হোৱা নাই চেষ্টা কৰিছোঁ এতিয়া জুবিন গাৰ্গৰ প্ৰতিটো গান মানুহ আগতেও বুজি পায় এতিয়া যেন বুজিবলৈ চেষ্টা কৰিছে প্ৰতিটো গানেই বহুত পুৰণা গান আকৌ আহি পেলাই এতিয়া ট্ৰেণ্ডত আহিছে এতিয়া আকৌ মানুহে জুবিন গাৰ্গৰ সেই গানবোৰ আগতেও শুনে প্ৰতিটো গানেই শুনে জুবিন গাৰ্গৰ এতিয়া যেন পুৰণা গানবোৰ আকৌ বেছিকৈ শুনিছে জুবিন গাৰ্গক বিচাৰি পাইছে গানবোৰত নহয় জানো ঠিক আছে আমি আৰু এটা গান শুনো নিশ্চয় এই মুক্তি এলবামটোৰ এটা গীত আছিলে তো এতিয়া এইটো খুব বেছি শুনিছোঁ মই এইকেইদিন আৰু এনেকুৱা লাগে যেন তেওঁৰ এই জীৱনটোৰ লগত বা তেওঁৰ এই শেষৰ সময়খিনিৰ লগত গানটো কিবা মিলিছে বা প্ৰতিটো শব্দ যেন তেওঁ নিজৰ বাবেই লিখি গৈছিল প্ৰতিটো ঘটনাই তেওঁৰ লগত মিলি যোৱা নিচিনা হোৱা নাই এতিয়া হয় আৰু সেই তুমি যিটো কথা কৈছা মুক্তি কেতিয়াই লিখি 90s কৰি থৈ যোৱা এলবাম তেতিয়াই শব্দবোৰ তেওঁ গোটেই ভৱিষ্যত চিন্তা কৰি যেন লিখি গৈছিল তো সেইটোৱে তেওঁ চাগে কি ভাবি কেনেকৈ লিখিছিলে নাজানো সেইখিনি সময়ত কিন্তু এতিয়া আমি শুনি সেই বস্তুটো ফিল হৈছে তো সেই গানটো ক'ব চেষ্টা কৰোঁ ঠিক আছে
অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনা অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ জয় মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া ওচৰ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ মৃত্যু এতিয়া সহজ অন্ধ শাসন ভণ্ড শাসন অৰ্থ লোভৰ নগ্ন যুঁজত অন্ধ শাসন ভণ্ড শাসন অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহন মগ্ন বিভুৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দি থকাজি ক্লান্ত জীৱন আজি ক্লান্ত দি থকাজি দুচকুত ভাহে মাথো শান্তি সুপ্ৰৰণ মুকুতি শুদ্ধ পথ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া ওচৰ জুবিন গাৰ্গ কেৱল অসমতেই সীমাবদ্ধ নাছিল সাংগীতিকভাৱে জুবিন গাৰ্গৰ যি প্ৰতিভা ইতিমধ্যে বলিউডেও গম পাই থৈছে জুবিন গাৰ্গ কেনেকুৱা টেলেণ্টেড এগৰাকী শিল্পী আৰু তেওঁৰ মৃত্যুৰ পাছত সমগ্ৰ বিশ্বই গম পাইছে জুবিন গাৰ্গ কি জুবিন গাৰ্গ কোন ছ'চিয়েল মিডিয়া খুলিলেই কেৱল অসমতেই নহয় গুগল ছ'চিয়েল মিডিয়া যিয়ে খোলা কেৱল জুবিন গাৰ্গ হৈ আছে এতিয়া সমগ্ৰ পৃথিৱীয়ে প্ৰশ্ন সুধিবলৈ বাধ্য হৈছে আচলতে কোন হয় জুবিন গাৰ্গ চাৰ্চ কৰিবলৈ বাধ্য হৈছে 180খন দেশে 180খন দেশে হুই ইজ জুবিন গাৰ্গ যে ছ'চিয়েল মিডিয়াত ইমান ট্ৰেণ্ডিঙত যে আছে জুবিন গাৰ্গ আচলতে কোন হয় এনেকুৱা এগৰাকী মানুহ এনেকুৱা এগৰাকী শিল্পী যি কাকো ভয় কৰা নাছিল আচলতে সঁচা কথাটো ক'বলৈ ভয় কৰা নাছিল এনেকুৱা এগৰাকী শিল্পী কৈছোৱেই যে কেৱল অসমেই নহয় অসমীয়া সংগীতেই নহয় ইতিমধ্যে তুমি কৈছাই জুবিন গাৰ্গৰ গীতত সংগীতত ইমান ভেৰিয়েশ্যন আছে জুবিন গাৰ্গে ইমান ভাষাৰ গীত গাই গৈছে প্ৰায় 40টামান ভাষাত চাগে গীত গাইছে তেওঁ সেই মানুহজনে বলিউডতো দবদপাই আছিলে তেওঁৰ বলিউডৰ যিসমূহ গীত যিসমূহ হিন্দী গীত এতিয়াও চিনাকি মানুহৰ মুখে মুখে কিন্তু সেই মানুহজনে বলিউডক কিন্তু কাকো তেল মাৰি কাকো খাতিৰ কৰি ৰৈ নাথাকিল গুচি আহিছে তেওঁ নিজে কৈছিলে যদি কাম আছে মোৰ ওচৰলৈ আহ কাম কৰিম
তাত বহি মই কাম বিচাৰি ৰখি নাথাকোঁ নাথাকোঁ যদি কাম আছে অসমলৈ আহ মোক বিচাৰি আহ অসমখনক ইমান ভাল পাইছিল যে অসমলৈ মানুহ টানিছিল অসমৰ পৰা কিয় যাব লাগে অসমলৈ আহ একজেক্টলি সেই জুবিন গাৰ্গ যিয়ে বলিউডলৈ গৈ বলিউড কপাই আহিছিলে ইয়া আলি জানে কিয়া চাহে মান ইত্যাদিকে ধৰি বহু গীত আছে নিজৰ নিজৰ এলবামো তেওঁ আছে তো সেইসমূহ গীত এতিয়াও মানুহে আওৰাই ইয়া আলি বুলি ক'লে সিদিনা এতিয়া পাকিস্তানতো ইয়া আলি গাইছে কৰাচীত কনচাৰ্টত জুবিন গাৰ্গক ট্ৰিবিউট দিছে পাকিস্তানত কৰাচীত এটা কনচাৰ্টত লাইভ কনচাৰ্ট তাত ইয়া আলি গাইছে সেই কথাবোৰ ভাবিলে কেনেকুৱা লাগে এতিয়া জুবিন গাৰ্গ নাই যেন বহুত ডাঙৰ এটা চিনাকি নোহোৱা হৈ গ'ল অসমৰ নহয় জানো আৰু তেওঁ কিমান শক্তিশালী এতিয়া সকলোৱে বুজি পাইছে তেওঁ কণ্ঠেৰে তেওঁৰ গীতেৰে শব্দেৰে কেনেকুৱা এটা মানে শক্তিৰ তেওঁ বহিঃপ্ৰকাশ কৰিছিল তেওঁ কি ধৰণে নিজৰ মনৰ ভাৱ বা মনত যিবোৰ চিন্তা সোমাই থাকে মনোভাৱ কি ধৰণে প্ৰকাশ কৰিছিলে তেওঁ নহ'লেনো কৰাচীত গৈ পাকিস্তানত গৈ জুবিন গাৰ্গক ট্ৰিবিউট দিছে লাইভ কনচাৰ্টত জুবিন গাৰ্গৰ ইয়া আলি গায় খুব বিৰল কিন্তু এনেকুৱা উদাহৰণ সাংঘাতিক কিছুমান উদাহৰণ আমি দেখা পাইছোঁ গতিকে ৭০ দেশতো গাইছে গীত পাকিস্তানতো জুবিন গাৰ্গ হৈ আছে আৰু এটা মই নতুন ইয়াৰ মাজতে কথা এটা কওঁ এটা যেন নতুন যুগৰ যেন আৰম্ভণি হৈছে কাৰণ আজি সেই মোৰে 4 বছৰীয়া ছোৱালীজনীয়ে আমি মানুহে ভাবিব পাৰে এটা ফেচবুকত মই দিছিলোঁ যে শিকাই গৈছোঁ বুলি নাই শিকোৱা কিন্তু মই দেখিছিলোঁ মায়াবিনী গাইছিল নেকি সৰস্বতী ওপৰত খাই গৈছোঁ একো শিকোৱা নাই তাই সেই শিকি দেখিছে মানে টিভিত কণ্টিনিউৱাছলি সেই কেইদিন চলি আছিলে মায়াবিনী গীতটো বা অন্য গীতো যদি চলি থাকে ইমান গুৰুত্ব নিদিয়ে ইমান মন নকৰে কিন্তু চাগে সেই মায়াবিনী গীতত কিবা এটা আছে ঐশ্বৰিক কিবা এটা শক্তি আছে গীতটিত তো শুনি তাৰ গাই থাকে এতিয়া আৰু এটা বাটৰে শেষতে বুলি গাইছে এইকেইদিন তো নিজে আমি আজিলৈকে গান শিকোৱাই নাই তো আৰু অকল তাই বুলিয়ে নহয় তাইৰ লগ যিখিনি তাইৰ ফ্ৰেণ্ডছ আমি লগ পাইছোঁ দেখিছোঁ তো পেৰেণ্টছে যেতিয়া কথা পাতোঁ বোলে আমাৰজনীও আমুকটো গাই আছে নহয় এইকেইদিন বোলে ল'ৰাটো 2 বছৰীয়া ল'ৰা 3 মাত নুফুটাকেই গাই আছে তো এইবিলাক জানো এটা নতুন যুগৰ আৰম্ভণি নহয় ঐশ্বৰিক কিবা এটা পৰিঘটনা যেন নালাগে নে আজিলৈকে কাৰণ 4 বছৰীয়া তোমাৰ ছোৱালীজনী হয় তাই জুবিন গাৰ্গক জনানো কিমান দিন হৈছে বা জুবিন গাৰ্গ বুলি ক'লে কিমাননো বুজি পায় কিন্তু সেই গানটো মই দেখিছিলোঁ ছ'চিয়েল মিডিয়াত চাইছিলে হয় মানে সেই গানটো কি ধৰণে গাইছে তাই তুমি ক'লা যে শিকায়ো দিয়া নাই তো কেনেকৈ জুবিন গাৰ্গ সোমাই যাব লাগিব প্ৰতিগৰাকী মানুহৰ মনত আৰু আমি শিকোৱা নাই এতিয়া জুবিন বৰ্তা বুলি কয় এবাৰ লগ পাইছে কিবা শ্বুটিং এটাত মোৰ আহোঁতে তাই কিন্তু সেইটো মনত ৰখা নাই কিন্তু এতিয়া টিভিত দেখি সাংঘাতিককৈ মনত ৰাখিছে জুবিন গাৰ্গ সোমাই গৈছে মই ক'লোৱে যে তেজে জুবিন গাৰ্গ হৈ আছে সেইটোৱে ঠিক আছে আমি কথা পাতিম যিহেতু বলিউডৰ কথা ওলাইছে জুবিন গাৰ্গৰ তেওঁ বলিউড কপাই আহিছে বলিউডত গান গাই আহিছে বুলি মই ক'ব নাযাওঁ বলিউড কপাই আহিছে তেওঁ কপাই এৰি থৈ আহিছে তেওঁ নিজেই কৈছিলে যে যদি কাম লাগে মোৰ পৰা অসমলৈ মই নাযাওঁ তেওঁ নিজৰ জেগাত থাকিব তেওঁ নিজে এবাৰ কৈছিলে যে ৰজাই নিজৰ কিংডম কেতিয়াও এৰিব নালাগে আৰু বলিউডে এতিয়া সেইদিনাখন এটা পোষ্ট পালোঁ আমাৰ বিশাল দাদলানী বিশাল শেখৰ তেওঁলোকৰো এটা গীত গাইছে চুবা চুবা বুলি গাইছিলে তেওঁ কৈছে আমি আচলতে মানুহজনক আমি আচলতে মূৰ্খ নিজকে কৈছে বুজি নাপালোঁ বুলি কৈছে তেওঁৰ মহত্বটো আমি বুজি নাপালোঁ আমি আচলতে বলিউড যিখিনি আমি আছোঁ আমি সকলোবিলাক মূৰ্খ এনেকৈ কৈছে তেওঁ পোষ্ট দিছে বলিউডে চিন্তা কৰিবলৈ বাধ্য হৈ গৈছে বলিউডৰ এগৰাকী এক্টৰ হওক বা ছিংগাৰ হওক তেওঁলোকৰ ডিমাইজৰ সময়টো চাগে ইমান মানুহ আজিলৈকে নাই হোৱা কাৰণ পৃথিৱীৰ 4 নম্বৰ স্থানত জুবিন গাৰ্গৰ মাইকেল জেকছনৰ পাছত বলিউডো কপি গৈছে তেওঁ বলিউড জীয়াই থাকোঁতেও কপাইছিলে মৃত্যুৰ পাছতো বলিউড কপাই দিছিলে ঠিক আছে দেন এটা জুবিন গাৰ্গৰ গানেই হওক বলিউডৰ হ'ব বলিউডৰ হয় মই চেষ্টা কৰিম এইটো গাবলৈ যেনেকৈ চাহিমান হয় जाने क्या चाहे मन बावरा जाने क्या चाहे मन बावरा अखियन मेरे सावन चला अखियन मेरे सावन चला जाने क्या चाहे मन बावरा जाने क्या चाहे मन बावरा
अखियन मेरे सावन चला अखियन मेरे सावन चला सराबोर होवे सजन आंसुवन में क्या जोर होवे सजन आंचल सराबोर होवे सजन आंसुवन में क्या जोर होवे क्या जोर होवे अपने जिया पे मन को मराए मन चला जाने क्या चाहे मन बावरा जाने क्या चाहे मन बावरा अखियन मेरे सावन चला अखियन मेरे सावन चला अखियन मेरे सावन चला এই জুবিনদাৰ যে গানবিলাক যিবোৰ গানে বলিউড কপাই থৈ আহিছে এই গানবোৰ গোৱা ইমান ইজি নহয় মই সন্মুখত বহি আজি তোমাৰ কণ্ঠত জুবিনদাৰ গীত শুনি আছোঁ আমি সাধাৰণতে আগতে এইবোৰ গান আমি কেছেটত শুনিছিলোঁ বা ইউটিউবত এতিয়া শুনিবলৈ পায় তেতিয়া শুনিলে যিমান হাই স্কেলত জুবিনদাই গানটো গায় মানুহে যিমান অনুভৱ কৰে চাগে জুবিনদাই যদি কাৰোবাৰ এজনৰ সন্মুখত বহি গানটো গালেহেঁতেন মানুহজনে তেতিয়া হয়তো গম পালেহেঁতেন কিমান কষ্টত এই গানটো গোৱা হয় হয়তো জুবিনদাৰ কাৰণে সেইটো কষ্ট নহয় আৰু অন্য ছিংগাৰ্ছখিনিয়ে মানে তোমালোক মই সেইটোৱে সুধিব বিচাৰিছোঁ তোমালোকৰ কাৰণে কিমান কষ্ট কৰে জুবিনদাৰ এই গানবোৰ গোৱাত সাংঘাতিক টান বহুত যোনে নোৱাৰে গাবলৈ বহুত শিকিবলগীয়া হয় আৰু পাৰফেক্টটো হ'ব নোৱাৰোৱেই নহয়গৈ আচলতে সেই বলিউডৰ মানে যিসকল মিউজিক ডাইৰেক্টৰ তেওঁলোকেও গম পাইছিল আৰু যিকেইটা গান জুবিনদাই গাইছিল সেইকেইটা চাগে বলিউডত থকা সেইখিনি সময়ত বা এতিয়াও অন্য ছিংগাৰৰ কাৰণে গোৱা মানে নিয়েৰলি ইম্পচিবল কাৰণ ইমান হাইত আকৌ ইমান মিঠাকৈ গোৱাটো সম্ভৱ নহয় হাইট ইজিলি গাই হাইট ইজিলি এফৰ্টলেছলি তাৰমানে এতিয়া তেওঁৰ কণ্ঠ বা ছিংগিং আমি বিশ্লেষণ কৰিব পৰা আমাৰ যোগ্যতাই নাই তথাপিও যিখিনি অনুভৱ কৰিছোঁ আৰু যে সেই ইয়ালিটো বোলে বহুত 6-7জনমান ছিংগাৰে গাইছিল সেই কাহিনীটো দাদাৰ মুখতে শুনিছোঁ তাৰ পাছত অকল জুবিনদাহে পাৰফেকশ্যন দিব পাৰিলে আৰু তেনেকৈ জানে গাই চাইমন তুমি শুনাচোন বেলেগ কোনোবা ছিংগাৰৰ কণ্ঠ তুমি ভাবিছোৱাচোন ডিঙি ফাটি যাব মানে নাহেই ন বেলেগ ছেকেণ্ড অপশ্যন নাই তো তেনেকৈ আৰু বহুতে কিছুমান গান শুনা নাই আমি বহুত পুৰণা গান ইছমাইল দৰবাৰ এটা এলবাম আছিলে ৰাছিয়া বুলি যিটো ক্লাছিকেল এলবাম এইটো মানে সেইটো লেভেলত চাগে ৰাহাত ফাটে আলি খান নুছৰাত ফাটে আলি খানৰ টাইপ এটা মানে চুফি এটা এলবাম আছিলে ৰাছিয়া বুলি এটা গান আছিলে ৰানাইয়া বুলি এটা গান আছিলে সেইবিলাক গান শুনিবাচোন বিৰাট আৰু যিসকল দৰ্শকে শুনা নাই এবাৰ মাৰি চাব ৰাছিয়া ইছমাইল জুবিনদাই গাইছে আৰু ভিডিঅ'টোত এক্টিঙো কৰিছে খুব সাংঘাতিক গান সেইকেইটা শুনিলে আৰু মানে গম পাবা যে মানে কি লেভেলত গান সেইকেইটা সেইকাৰণে বিশাল দালিনে লিখিছে যে আমি আচলতে চিনি নাপালোঁ জুবিন গাৰ্গক বলিউডে জুবিন গাৰ্গক চিনি নাপালোঁ আৰু দাদলানীৰ খুব ভাল বন্ধু আছিলে তেওঁৰ গীতো গাইছে কৈছাই তুমি খুব জনপ্ৰিয় গীত গাইছে আমি কথা পাতিম আৰু এটা গীত শুনো জুবিন গাৰ্গৰ এবাৰ কি শুনিম হিন্দী নে অসমীয়া শুনিম অসমীয়া পুৰণা গীত কাৰণ জুবিন গাৰ্গ বুলি ক'লে এতিয়াও যিসমূহ গীত পুৰণা গীতসমূহো সমানে গৈ আছে সমানে চিনি পায় জুবিন গাৰ্গক পুৰণা গীতসমূহৰ জৰিয়তে তেওঁৰ চিনাকিটো সেই সমানেই আছে কিন্তু শিশু এলবামৰ দিয়া ঘূৰাই দিয়াটো
এইটো সাংঘাতিক এটা মানে এই মানে কৰ্ড ৱাইজ যে চেঞ্জ হৈ গৈ থাকে শিশু এলবামটো কিন্তু সাংঘাতিক এটা ক্ৰিয়েশ্যন আছিলে কাৰণ জংকী বৰঠাকুৰ ঢুকোৱাৰ পাছতে শিশুটো তেওঁ মুক্তি দিছিলে তাত মুগ্ধ হিয়ামুৰ দিয়া ঘূৰাই দিয়া তাৰপিছত এই জংকীক সোঁৱৰণ কৰি লিখিছিলে এই মুগ্ধ শান্তি দিয়া এটা আইকনিক এলবাম জুবিন গাৰ্গৰ জাৰ্নিত ঠিক আছে আমি শুনিলোঁ গাব চেষ্টা কৰিছোঁ সম্ভৱ নহয় আচলতে মানে ইয়াত এই গানটো গাবলৈ কেইবাজনো ছিংগাৰ লাগে যিহেতু ক্ৰমান্বয়ে স্কেল বাঢ়ি গৈ থাকে তো সেইটো কৰিব পৰা নাযাব টেকনিকেলি যিহেতু আমি সেইখিনি কৰিব নোৱাৰোঁ আজি চিম্পলি আমি নিজৰ যিমানখিনি সামৰ্থ্য গাব চেষ্টা কৰিছোঁ দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি সৰা চোতা সেয়াই লাগে আমাক নালাগে
আমি অনুষ্ঠান কৰি আছোঁ আজি ৰাকেশ ৰিয়ানৰ সৈতে কিন্তু অনুষ্ঠান জুবিনদাৰ নামত উৎসৰ্গিত আজি জুবিনদাক সোঁৱৰণ কৰি জুবিনদাৰ স্মৃতিত আমি অনুষ্ঠান কৰিছোঁ কেৱল জুবিন গাৰ্গৰ গীত আজি ৰাকেশে গাইছে কেৱল জুবিন গাৰ্গৰ গীত জুবিনদাৰ গীত গাইছে আজি জুবিন সংগীত আজি আমাৰ অনুষ্ঠানত এটা এটাকৈ জুবিনদাৰ যুগজয়ী গীত সকলোৰে মুখে মুখে থকা গীত আজি ৰাকেশৰ কণ্ঠত শুনিবলৈ পাইছে এই ধৰণে আমি জুবিনদাক সোঁৱৰণ কৰিছোঁ তেওঁৰ অবৰ্তমানত জুবিনদাৰ বহু গীত আছে হয়তো এবছৰ অনুষ্ঠান কৰি থাকিলেও জুবিনদাৰ গীতসমূহ শেষ নহ'ব ইমান গীত আছে জুবিনদাৰ গীত আছে আৰু সকলোৱে জানেই জুবিনদাৰ গীতসমূহ কেনেকুৱা ক্লাছিকেল গীতো আছে নাচিব পৰা বিহু গীতো আছে হিন্দী গীতো আছে তত্ত্বগধুৰ গীতো আছে জুবিনদাই নাগাইছিল জাতিৰ কাৰণে কৰা গীতো আছে জুবিনদাই নাগাইছিল কি এটা জনৰ তেওঁ নাছিলে বিভিন্ন জনৰ ইতিমধ্যে তুমি নিজে কৈছা যে জুবিনদা এগৰাকী এনেকুৱা শিল্পী আছিলে এনেকুৱা ব্যক্তি আছিল যাৰ গীত শুনি থাকিলেই সংগীত শিকিব পাৰি কোনো সংগীত বিদ্যালয়ত নগৈ তেওঁ গানো ধ্যান দি শুনি প্ৰেক্টিছ কৰিলেই তাতে সংগীতৰ শিক্ষা হৈ যায় ৰেৱাজ তাতেই হৈ যায় এতিয়া জুবিনদা নাই বুলি ক'বলৈ কেতিয়াও ভবা নাছিলোঁ যে জুবিনদা নাই বুলি আমি ক'বলগীয়া হ'ব কেতিয়াবা তথাপিও উপায় নাই ক'বলগীয়া হৈছে জুবিনদা নাই কিন্তু তেওঁৰ গীতসমূহ আজি যি ধৰণে আছে ভৱিষ্যতেও থাকিব তেওঁৰ এই গীতসমূহ কেতিয়াও হেৰাই নাযায় অসমীয়াই আমি কেতিয়াও এই গীতসমূহ হেৰাই যাবলৈ নিদিওঁ আমি যিমানখিনি পাৰোঁ প্ৰয়াস কৰিম ৰাকেশৰ দৰে শিল্পীসকলে জুবিনদাৰ গীতসমূহ জীয়াই ৰাখিব নহয় জানো অনুষ্ঠান জুবিনদাৰ বাবে জুবিনদা যিহেতু নাই কোনেও অনুষ্ঠান কৰিব পৰা নাই এতিয়া বিভিন্ন অনুষ্ঠান বাতিল হৈছে বিভিন্ন অনুষ্ঠানলৈ শিল্পীসকলে নিজে বাতিল কৰিছে অনুষ্ঠান বহু কমিটিয়ে নিজে অনুষ্ঠান বাতিল কৰিছে সেই পৰিৱেশ নাই তথাপিও যিহেতু সংগীত ক্ষেত্ৰখনত কাম কৰি যিসকলে খাই আছে পৰিয়াল পোহপাল দিছে নিজে চলি আছে কৰ্ম কৰি যাবই লাগিব জুবিনদাক সোঁৱৰণ কৰি তেওঁ আশীৰ্বাদ লৈ তেওঁক মনত ৰাখি আকৌ বহাগ আহিব আকৌ অনুষ্ঠানবোৰ আৰম্ভ হ'ব সেই সময়তো জুবিনদাৰ গীত নিশ্চয় চলিব জুবিনদাৰ গীতেই প্ৰাধান্য পাব জুবিন গাৰ্গবিহীন বহাগ যেন কল্পনাই কৰিব নোৱাৰি এনেকুৱা এটা পৰিৱেশ এই গীতসমূহ আগুৱাই লৈ যোৱাৰ বা তেওঁ গীতসমূহ ধৰি ৰখাৰ চিন্তা কি ধৰণে কৰা হৈছে ব্যক্তিগতভাৱে তোমাক সুধিছোঁ বা কি ধৰণে তেওঁ গীতসমূহ চৰ্চা কৰিবা বা কি ধৰণে নিজৰ অনুষ্ঠানত গীতসমূহ পৰিৱেশন কৰিবা জুবিন গাৰ্গৰ চিন্তা কি কৰা হৈছে জুবিন গাৰ্গৰ গীতক লৈ তোমাৰ ফালৰ পৰা হয় এতিয়া যিসমূহ অনুষ্ঠান আমাৰতো যথেষ্ট অনুষ্ঠান বাতিল হ'ল বা কৰিলোঁ দিৱালীলৈকে বা এতিয়া অনাগত দিনত কেতিয়াৰ পৰা অনুষ্ঠান কৰিম সেইটোলৈকে ভবাই নাই অনাগত যিমান অনুষ্ঠানবিলাক হ'ব বিহুকে ধৰি যদি বিহু হয় ভালে কুশলে তো মোৰ প্ৰয়াস থাকিব মোৰ পাৰ্চনেল আৰু দেই মই চাগে নিজৰ গান চাগে খুব কম গাম বা নাগাবও পাৰোঁ যদি ৰাইজে অনুৰোধ কৰে হয়তো গাব যদি ৰাইজৰ অনুৰোধ থাকে কিন্তু মানে তেওঁৰ যেতিয়া মোৰ নিজৰ গান নাছিলে এতিয়া যেন সেই আকৌ দিনটো ঘূৰি আহিছে এনেকুৱা লাগে যেতিয়া মোৰ নিজৰ গান নাছিলে তেতিয়াতো কেৱল তেওঁৰ গানেই গোটেই অনুষ্ঠান হৈ গৈছিলে আমাৰ জুবিন গাৰ্গৰ গানে কাৰণ 2000 প্ৰায় 3-4 পৰা মই অনুষ্ঠান কৰিছোঁ এনেই আৰু আমাৰ গাঁও চুবুৰীয়া গাঁৱে এনেকৈ আৰু তো তেতিয়াতো কেৱল তেওঁৰ গানেই গাই আমি যিসমূহ অনুষ্ঠান 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টাৰ যিসমূহ বিহু অনুষ্ঠান আৰু লগতে এটা দুটা বেলেগৰ গীতো থাকে বেলেগ শিল্পীৰ গীত থাকে কিন্তু মেক্সিমাম তেওঁৰ গীতেই আমি চলাই দিছিলোঁ জুবিনদাৰ ওপৰত ভৰসা কৰিয়ে অনুষ্ঠান ভৰসা কৰি আৰু তেওঁৰ ওপৰত তেওঁৰ গীতবিলাকৰ কাৰণে আচলতে বহুতো ছিংগাৰ সৃষ্টি হ'ল কিন্তু সেইটো বহুতো গায়ক গায়িকা ওলাই আহিল তেওঁৰ গীতবিলাক শুনি শুনি শিকি তেওঁৰ গীত চৰ্চা বহুত আমাৰ আজি অসমে বহুত শিল্পীক পালে বা বহুত গায়ক গায়িকাক পালে তেওঁৰ গীতবিলাকৰ কাৰণেই তো প্ৰতিটো জেনেৰেশ্যন তেনেকৈ থাকে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জেনেৰেশ্যনত তেতিয়া তেওঁক দেখি বহুতে তেওঁক অনুকৰণ কৰি তেওঁৰ গীতবিলাক গাইছিলে আমি আমাৰ জেনেৰেশ্যনৰ কথা ক'ব পাৰিম যিহেতু তেওঁলোকৰ সেইবিলাক গীতো আমি শুনো গাওঁ কিন্তু মানে যিখিনি গান শুনি ডাঙৰ হৈছোঁ শৈশৱকাল পাৰ কৰিছোঁ গতিকে সেইখিনি গান অকণ বেলেগকৈ থাকে অন্তৰত তো এতিয়া অনাগত দিনতো তেনেকেই যেন কাৰণ আৰু তেওঁৰ ইমান এটা বিশাল এখন সাগৰ দৰে গীত আছে তেওঁৰ গীতখিনি গালে আচলতে আমাৰ হৈয়ে যায় যিকোনো ধৰণৰ গীত লাগে মঞ্চত বোলে টুকাৰীৰ পৰা লাগে ভক্তিমূলক গীতৰ পৰা বিপ্লৱী গীতলৈ ৰক সংগীতৰ মেলোডি লাগে যি ধৰণৰ তোমাৰ বোলে আমাৰ বেলেগ বেলেগ জনগোষ্ঠীয় গীত লাগে প্ৰতিটো ক্ষেত্ৰতে দখল আছে গীত আছে তেওঁৰ বহুত গীত আছে
গতিকে সেইকাৰণে মই ভাবিছোঁ যে চাগে আমাৰ গান নাগালেও হ'ব বা মইতো বিশেষকৈ নাগাওঁ বুলি ভাবিছোঁ তেওঁৰ গীতেই অনুষ্ঠান আহিবলগীয়া অনুষ্ঠান জুবিন গাৰ্গৰ গীতেই পৰিৱেশন কৰিম আৰু যিমান পাৰোঁ চেষ্টা কৰি যাম তেওঁৰ গীতবিলাক কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম গাবলৈ আৰু সেই কভাৰ কৰা মানে কি হয় কভাৰ এইটো কাৰণে নকৰোঁ যে আমি বোলে সেইটোৰ পৰা ৰাইজলৈ আগুৱাই দিছোঁ কিবা পাব্লিচিটি লাইক কমেণ্ট তেনেকুৱা ধৰণৰ কথা নহয় কভাৰ কৰিলে কি হয় আমি আৰু শিকিব পাৰোঁ তাৰমানে কাৰণ ঘৰত হাৰমনিয়ামত গাই থকা আৰু সেই গীতসমূহ ট্ৰেকত যেতিয়া আমি ষ্টুডিঅ'ত গাওঁ তেতিয়া বহুত বস্তু শিকিব পৰা যায় সেইটো কাৰণেও কৰা হয় কভাৰ যে বহুতে কৰে সেইটো কাৰণেও কৰা হয় ঠিক আছে আমি কথা পাতিম নিশ্চয় আৰু এটা জুবিনদাৰ গীত নিশ্চয় খুব সুন্দৰ এটা তেওঁক আমাৰ জাতিক লৈ কৰা এটা গীত সোণেৰে সজোৱা পজা সেই গীত গাব চেষ্টা কৰিছোঁ সেই সত্তাটো আছিলে জাতিক লৈ হয় জাতিৰ কাৰণে চিন্তা কৰা জাতিৰ বিপদৰ সময়ত মাত মতা হয় জাতিৰ হৈ চৰকাৰৰ বিৰুদ্ধে কোৱা ভয় নকৰিছিলে বহু এনেকুৱা মানুহ আছে বহু জনপ্ৰিয় মানুহ আছে চৰকাৰৰ বহুতীয়া হৈ থাকে তেওঁ নাছিলে ভাল হ'লে ভাল বুলি মেক্সিমাম ডিপ্ল'মেটিক আজিকালি হা অপেনলি তেনেকৈ ক'ব পৰা অপেনলি কৈছিলে ভাল হ'লে ভাল বেয়া হ'লে সন্মুখত কৈছিলে বেয়া সেইটোৱেই তেওঁ এবাৰ আমি অফ কেমেৰা কিছু কথা পাতিছিলোঁ এই বিষয়ত অলপ আগত গতিকে তেওঁ কোনটো লেভেলৰ মানে অপেন আছিলে ষ্ট্ৰেইট চিধা মানুহ এই পাৱাৰ নিজৰ পাৱাৰ সেইটোৱে নিজে কমপ্লিট ঠিক আছে আমি শুনো নিশ্চয় নিশ্চয় সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানিকৈ মেদিনী হেৰাই সাঁতোৰঙি ৰান্ধেনো ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ হ'ল বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অসাৰ এয়াই জানো সপোন আছিল শতিকাৰ সকলোতে মাথো প্ৰশ্ন নিয়মৰ আচাৰ সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানিকৈ মেদিনী হেৰাই সাঁতোৰঙি ৰান্ধেনো ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই কোনে আজি সাজিবহি পাৰিব দুনাই কি গানবোৰ কৰি থৈ গৈছে ন এই গানবোৰতেই তেওঁ বিপ্লৱী সত্তাটো গম পায় তেওঁ নিজেই এনেই কোৱা নাছিলে যে আমি ৰেবেল বুলি সঁচাকৈ ৰেবেল ন এই গানবোৰতে সেই তেতিয়াই 90s গানবোৰ বনাই থৈ গৈছে
এতিয়াও নহয় তেওঁ কয়হে এতিয়া ৰেবেল বুলি তেওঁ এইবোৰ ৰেবেল কাম আগতে কৰি থৈ গৈছে এইবোৰ সৃষ্টিৰ জৰিয়তে তুমি আৰু জুবিন দা এটা গীত একেলগে কৰিছিলা থিয়েটাৰৰ গীত আছিলে জনপ্ৰিয় হৈছিল গীতটি ভাল পাইছিলে জুবিন দা আৰু তুমি একেলগে গীতটি গাইছিলা মানে জুবিন দা যিটো স্কেলত গান গায় ইতিমধ্যে তুমি কৈছা যে কিমান হাই গায় কিমান ওপৰত গায় বলিউডৰ শিল্পীয়ে হাৰ মানি যায় বলিউডেই জুবিন দাৰ ওচৰত হাৰ মানে যে ইতিমধ্যে আমি কৈছোৱে কথাটো ইয়ালি গীতটো 5-6জন বলিউডৰ ছিংগাৰে গাই পাৰফেক্ট কৰিব নোৱাৰিলে জুবিন দাহে দিলে সেই পাৰফেকশ্যনটো এনেকুৱা আৰু শিল্পী জুবিন দা তুমি যেতিয়া জুবিন দাৰ লগত সেই গীতটো গাইছিলা ও মায়া আছিল ন গীতে ও মায়া জুবিন দাই কেনেকুৱা হাই স্কিলত গাইছে তুমি যেতিয়া লগত গাবা বুলি গম পালা যে জুবিন দাৰ লগত গীতটো তুমি গাবা বা তোমাৰ লগত জুবিন দাই গাব তোমাৰ কেনেকুৱা লাগিছিল তেতিয়া প্ৰথমটো গাইডটো গাইছিলোঁ মই গাইডটো গাইছিলোঁ পলাশ গগৈ ৰুমতে গাইছিলোঁ গীতটি অজয় ফুকনৰ সংগীত আছিলে তাৰপিছত প্ৰথম গাইডটো গাই থলোঁ আৰু তাৰপিছত জুবিন দা আহিলে প্ৰায় আৰু মিউজিকৰ কিবা কিবি কাম কৰিলে তাৰ পলাশে তাৰপিছত প্ৰায় এসপ্তাহ 10 দিনৰ পিছত জুবিন দাই ৰাতি ষ্টুডিঅ'ত আহি গালে পিছে জুবিন দাই গোৱা নহয় মই নাছিলোঁ জুবিন দাই গাই থৈ গ'ল তাৰপিছত গোৱাৰ পিছত কৈছে বোলে হেৰি বাকী যিকেইজন আছিলে সেইদিনাখন যে ভাল গাইছে এনেকৈ সেইটো চাগে অকল জুবিন দাৰ ভইচত ৰখাৰ কথা আছিলে কিন্তু জুবিন দাই ক'লে যে ইয়াৰ ভইচটো ৰাখিবি এনেকৈ ক'লে বুলি শুনা পাইছোঁ পিছত মই জুবিন দাই সেই কথাটো কৈছিল কৈছে আৰু মানে জুবিন দাই আনকো ইনস্পায়াৰ কৰে খুব যে অকল ময়ে খাম বা ময়ে ল'ম এনেকুৱা নহয় বেলেগো খুৱাম মোৰ লগত তয়ো কৰ ইয়াকো আগবঢ়াই নাই তাৰপিছত তেনেকুৱা আছিলে মই তাৰপিছত ক'লে এনেকৈ বোলে তুমি সেইদিনাখন গাইহে গাইছিলা ৰুমত গানটো ভালকৈ ষ্টুডিঅ'ত গাই থৈ যাবা জুবিন দাই কৈছে আৰু ভাল পাইছে এনেকৈ নেক্সট আৰু গাব গ'লোঁ নেক্সট এনেই মানে গাইড এটা মানে ৰুমত আমি গাইড গোৱা এনেকৈ মাইক্ৰফোনত গোৱাটো মানে ইমান কঠিন নহয় গাই দিব পৰা যায় কিন্তু একদম যেতিয়া হেডফোন লৈ ষ্টুডিঅ'ত আকৌ একেখিনিকে গাব গৈছোঁ তেতিয়া ভাবিছোঁ বা কেনেকুৱা টান গানটো আৰু জুবিন দাই ইমান ধুনীয়াকৈ গাই থৈ গৈছে তথাপি মই যিমানখিনি পাৰোঁ গাব চেষ্টা কৰিলোঁ আৰু থিয়েটাৰৰ কোনোবা এখন থিয়েটাৰৰ গীত আছিলে এইটো খুব ভাল পাইছে আৰু সেই বছৰ সেই গীতটোৰ বাবে কিবা মই এৱাৰ্ডো পাইছিলোঁ কিবা থিয়েটাৰ এৱাৰ্ড আছিলে তেনেকুৱা গতিকে সেইটো এটা মেমৰি আৰু খুব মানে এটা দুটা গীতত আছিলে কিবা কিবি এনেকুৱা থিম চং গাইছোঁ যদিও এই গীতটো বিশেষকৈ তাৰমানে এইটো মোৰ মানে জীৱনৰ এটা মানে কি বুলি কয় এইটো মাইলষ্টোনো হয় প্লাছ মোৰ এটা মানে লাইব্ৰেৰীত এইটো একদম আটাইতকৈ ডাঙৰ এটা সম্পদ হৈ থাকিব আমি গীতটি শুনিব পাৰিম নেকি বাৰু এতিয়া নিশ্চয় গাবলৈ চেষ্টা কৰিম ঠিক আছে যেহেতু জুবিন দাৰ লগত ভাল এটা মেমৰি তোমাৰ থাকি গ'ল একেলগে গালা গীতটি থিয়েটাৰৰ গীত ইতিমধ্যে শুনিছে সকলোৱে যিসকলে শুনাও যদি নাই কোনোবাই আজি শুনিব ইতিমধ্যে তুমি এৱাৰ্ড পাইছা বুলি কৈছা গীতটিৰ কাৰণে আৰু জুবিন দাই নিজে কৈছিলে তুমি ভাবা নাছিলা যে তুমি গাবা গীত জুবিন দাৰ কাৰণে তুমি গাইডটো গাই দিছিলা জুবিন দাই তোমাৰ ভইচটো শুনি ক'লে যে ইয়াকো গুৱাই ৰাখিবি বুলি বৰ ডাঙৰ কথা কিন্তু এজন শিল্পীয়ে যেতিয়া কৈছে যে ইয়াৰ মোৰ লগতে ইয়াকো গুৱাই দে বুলি চবেই নকয় কি জানি ন এনেকৈ এয়া আছিলে জুবিন গাৰ্গ ঠিক আছে আমি গানটো শুনো চেষ্টা কৰিছোঁ গাবলৈ হয় জীবন খনি মায়াময় জীবনী মরম মায়ারে কি কাহিনী জীবন খনি মায়াময় জীবনী মরম মায়ারে কি কাহিনী জীবনে কই কাহানী বা হাঁহিবোৰ লুকুৱাই থোৱা মৰমে কই কেতিয়াবা চকুৰত তিতি চেহিয়া সুখ দুখৰ ছবি আঁকি
যায় জীৱনত আচলত লুকায় ও মায়া কি যে মায়া জীৱন মায়াৰে খেলা ও মায়া কি যে মায়া মৰম মায়াৰে মেলা ও মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাম মায়াৰে সাৰথি লৈ আশাৰে কথা বাই যাওঁ ও মায়াবী সাগৰত উঠি ফুৰে সপোনৰ নাম মায়াৰে সাৰথি লৈ আশাৰে কথা বাই যায় জীৱনে কৈ কাহানী বা হাঁহিবোৰ লুকুৱাই থোৱা মৰমে কৈ কেতিয়াবা চকুৰত তিতিছে হিয়া সুখ দুখৰ ছবি আঁকি যায় জীৱনত আচলত লুকায় ও মায়া কি যে মায়া জীৱন মায়াৰে খেলা ও মায়া কি যে মায়া মৰম মায়াৰে মেলা ও মায়া কি যে মায়া জীৱন মায়াৰে খেলা ও মায়া কি যে মায়া মৰম মায়াৰে মেলা আমি জুবিন গাৰ্গৰ গীতৰ জৰিয়তে তেওঁক সোঁৱৰণ কৰাৰ চেষ্টা কৰিছোঁ আজি ৰাকেশ ৰিয়ানে জুবিন গাৰ্গৰ গীতসমূহ খুব সুন্দৰকৈ পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে লগতে আমি কথা বতৰা আগবঢ়াই নিছোঁ যে ৰাকেশ ৰিয়ানো এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ ৰাকেশ ৰিয়ানহঁতৰ দৰে এতিয়াৰ প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ বাবে কি ধৰণে সাহস হৈ থিয় দিছিল জুবিন গাৰ্গে কি ধৰণে ৰাকেশ ৰিয়ানহঁতে জুবিন গাৰ্গৰ তত্ত্বাৱধানত বা জুবিন গাৰ্গৰ অভিভাৱকত্বত কি ধৰণে নিজকে আগবঢ়াই নিবলৈ সাহস পাইছিল সেই কথা মই পতাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে তুমি গালা জুবিন গাৰ্গৰ লগত একেলগে কণ্ঠদান কৰা মায়া গীতটি থিয়েটাৰৰ গীত আছিলে খুব এটা ভাল গুণ জুবিন গাৰ্গৰ তেওঁৰ বহুত গুণ আছে অন্যতম এটি গুণ যে তুমি গাইড গাইছিলা গীতটিৰ তুমি ভবা নাছিলা যে গীতটি জুবিন গাৰ্গৰ লগত একেলগে তুমিও গাবা বুলি তোমাক গাইডটো গাবলৈ দিছিলে তুমি গাইডটো গালা জুবিন গাৰ্গে নিজে কৈ থৈ গৈছিলে যে গানটোত ইয়াকো ৰাখিবি বা মোৰ লগত ইয়াকো ৰাখিবি কিমান খোলা মনৰ কিমান শুদ্ধ মনৰ হ'লে ক'ব পাৰে যে ইয়াকো মোৰ লগত ৰাখিবি মাতটো ভাল লাগিছে বেলেগে হ'লে ক'ব নালাগে নেকি আঁতৰাই দে তেনেকুৱা ওলাব একাংশ নহয় জানো জুবিন গাৰ্গ নাছিল তেনেকুৱা ভাল লাগিছে ইয়াকো সুবিধা দে বা মোৰ লগত ৰাখিবি সেয়াই আচলতে জুবিন গাৰ্গ তেওঁ যিহেতু নাই ৰিক্ত সময় অসমীয়া পাৰ কৰি আছে বৰ্তমান তেওঁৰ এই অনুভৱ তেওঁ নোহোৱাৰ যি অনুভৱ কেতিয়া
কেতিয়াও এইটো নোহোৱা কৰিব নোৱাৰি নোৱাৰি এই অনুভৱৰ দুখে সদায় দহিয়ে থাকিব মানুহক বিশেষকৈ আমাৰ প্ৰজন্মৰ আমাৰ সময়ৰ এই আমাৰ প্ৰজন্মৰ যুৱক যুৱতীখিনিক আৰু জুবিন গাৰ্গৰ গীতত যি ধৰণৰ গভীৰ এটা ভাৱ প্ৰকাশ পায় সেই কথাখিনি তেওঁ নিজেই লিখে বহুতে নোৱাৰে কিন্তু দেই বহুতৰ যিমান ভাবি থাকিলেও সেই ভাৱটো নাহেগৈ মানে ৰোমান্টিক হলো তাৰমানে হে আমাৰ গানবিলাকৰ নিচিনা নহয় তাৰমানে মানে ইমান ইণ্টেলেকচুৱেল ৰোমেন্সটো আছে মানে ইমান এটা ইণ্টেলেকচুৱেল লেভেলত আৰু গোটেই ধাৰণাটো এবষ্ট্ৰেক্ট টাইপৰ নহয় জানো এই এবষ্ট্ৰেক্ট ধাৰণাটোক সাধাৰণতে কি হয় এবষ্ট্ৰেক্ট ধাৰণা এটাক জনপ্ৰিয় কৰা বহুত দিগদাৰ কিন্তু হয়নে নহয় কোৱাচোন হয় কাৰণ মানুহে বুজি নাপায় কিন্তু জুবিন গাৰ্গৰ যদি এবষ্ট্ৰেক্ট ধাৰণা সেই ধাৰণাক কিন্তু সকলোৱে বুজি পায় তেওঁ সেই এবষ্ট্ৰেক্ট ধাৰণাটোকো প্ৰকাশ কৰিব সেই গানটোৰ কথাখিনিকো কম্প'জ ইমান ধুনীয়াকৈ কৰিব মানুহে বুজি নাপালেও সুৰটোকে গ্ৰহণ কৰি গানটো গুণগুণাই থাকিব কিন্তু তেওঁৰ সেই যি চিন্তাধাৰাৰ গভীৰতা বৰ সাংঘাতিক নহয় জানো তেওঁ ইতিমধ্যে তুমি কৈছা যে ৰোমান্টিক গান এটা লিখিলেও তেওঁ ইমান গভীৰতালৈ গৈ লিখে সেই গানটো যদি ভালদৰে মন কৰা তেতিয়াহে বুজিব কিন্তু যদি কোনোবাই বুজি নাপায় নুবুজিলেও গানটো জনপ্ৰিয় হ'বই শুনিবই জুবিন গাৰ্গৰ গান কিন্তু আমি কৈ আছোঁ যে যিমান গভীৰতালৈ সোমাই গৈ সেই ৰোমান্টিচিজম তেওঁ উলিয়াই আনে বহুতে নোৱাৰে বা মোৰ মনত এতিয়া অহাও নাই তেনেকুৱা যে কোনোবাই কৰিছিলে তেনেকুৱা এটা গীত আছে জুবিন গাৰ্গৰ তুমি চোৱা যেতিয়া দুচকু তুলি মানে সেই গানটো যিয়ে শুনে ভালদৰে আচলতে কি হয় গান তেতিয়াহে বুজি পাব যদি ভালদৰে একদম স্তব্ধ নিজক একদম নীৰৱে ৰাখি যদি গানটো শুনি থাকে মানুহে অনুভৱ তেতিয়া কৰিব পাৰিব যে জুবিন গাৰ্গ কি লেভেলৰ ইণ্টেলেকচুৱেল পাৰ্চন আছিলে নহয় জানো মেঘালী চুলি তাৰিত ঢৌ খেলে ৰদালি কিন্তু কল্পনাৰ লেভেলটো কিমান আছিলে সোণাৰুৰে পাহি কল্পনাৰ লেভেলটোৱে কিমান ইণ্টেলেকচুৱেল আছিলে আচ্ছা গানটো শুনিব পাৰিম নেকি আমি এতিয়া নিশ্চয় গাব চেষ্টা কৰিম ঠিক আছে
বুকুৰে মাজতে দেখো জাগে সপোন চকুৰ পতাত আঁকি তোমাক চিকুণ তোমাৰ মৰম জ্বলিৰ সকলো হেৰুৱা তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে তুমি চৰৈ যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টিৰ পৰো অনন্ত কেনেকুৱা এটা ৰোমান্টিক গীত ন মানে এই গানটোত ইণ্টেলেকচুৱেলিটি ইমান সোমাই আছে গান কবিতা যেন দুইটাৰে সংমিশ্ৰণ তথাপি সকলোৱে বুজি পায় তথাপি সকলোৱে বুজি পায় সেই কথাটোৱে কৈছিলোঁ যে এনেকুৱা নহয় যে মূৰৰ ওপৰত গুচি গৈছে মূৰৰ ওপৰত গৈছোঁ কেৱল মইহে বুজি পালোঁ মই লিখাজনৰ কথা কৈছোঁ কেৱল লিখাজনেহে বুজি পালে সেনেকুৱা নহয় বেলেগ এজনে বুজি নাপালে পঢ়াজনে বুজি নাপালে বা গান আকাৰে শুনাজনে বুজি নাপালে সেইটো নহয় চবেই বুজি পায় কিন্তু গানটো ইণ্টেলেকচুৱেল লেভেলৰ বহুতে চিন্তা কৰিও নাপাব চাগে এইবোৰ শব্দৰ গাঁথনি সেয়াই জুবিন গাৰ্গ তেওঁ কথা কৈ শেষ কৰিব নোৱাৰি অপৰিসীম যি অৱদান তেওঁৰ কৈ থাকিলেও শেষ নহয় কৈ দিলে যেন কমেই হৈ যাব তেনেকুৱা লাগে ভয় লাগে আচ্ছা আমাৰ অনুষ্ঠানৰ সময় সীমিত অনুষ্ঠান শেষ কৰিব লাগিব তুমিও আজি খুব সুন্দৰকৈ গীতসমূহ গোৱাৰ প্ৰয়াস কৰিলা চেষ্টা কৰিলা খুব কষ্ট কৰিলা আচলতে নহয় জানো মই কষ্ট বুলিয়ে কৈছোঁ কাৰণ জুবিন গাৰ্গৰ গীতসমূহ ইমান হাই স্কেলত থাকে তেওঁৰ কাৰণে সেইটোৱে ইজি তেওঁৰ কাৰণে তেওঁ সহজভাৱে গাই দিয়ে আৰু তুমিও খুব সুন্দৰকৈ গাইছা তথাপি মই চেষ্টা কৰিছা মই এইকাৰণেই কৈছোঁ কষ্ট কৰি গালা বুলি কাৰণ তুমি নিজেই কৈছা ন কিমান ওপৰত গীতসমূহ গায় আৰু তোমাৰ কথাও স্বীকাৰ কৰিব লাগিব বহুতেই ইমান লেভেলত তেওঁ গীত গোৱাৰ প্ৰয়াসো কৰিব নোৱাৰিব চাগে যিমানখিনি মানে তেওঁ হাই লেভেলত গায় গানসমূহ তেওঁৰ কাৰণে সেয়াই ইজি আছিলে এনেই তেওঁ কোৱা নাই হামিং কিং বুলি আচ্ছা আমি অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠানৰ সময় যদি আমাৰ সীমিত আমি শেষত এটি গীতেৰ অনুষ্ঠান সামৰিম তাৰ পূৰ্বে এটা কথা জানিব বিচাৰিছোঁ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এই অভাৱ কেতিয়াও পূৰণ নহয় তেওঁৰ স্থান কোনেও ল'ব নোৱাৰে তেওঁৰ সৈতে কোনো পৰিকল্পনা কোনো কাম কৰাৰ ইচ্ছা বা তেনেকুৱা কিবা থাকি গ'ল নেকি তোমাৰ শিকাৰ অকণমান খুব শিকাৰ মানে আশা থাকি গ'ল কিছুমান বস্তু মানে ময়ো কেতিয়াবা কম্প'জ কৰিবলৈ চেষ্টা কৰোঁ লিখা নাই বাৰু এটা বা দুটা গীতে লিখিছোঁ একদম চিম্পল গান এটা দুটা লিখিছোঁ কিন্তু সেই কম্প'জ কৰোঁতে তেওঁ কেতিয়াবা কিছুমান ভিডিঅ'ত দেখা পাওঁ তেওঁ সেই কোনোবা কীবৰ্ডিষ্টক এনেকৈ দেখুৱাই যে এইটোৰ পিছত মই এইটো লগাই দিছোঁ বা কিছুমান তেওঁৰ এটা বেলেগকৈ চিন্তা কৰে কিছুমান কৰ্ড লাইনবিলাক কৰ্ড প্ৰগ্ৰেশ্যনবিলাক তো সেই কিছুমান সেই বিষয়ত কথা পাতিবলৈ মন আছিলে কেতিয়াবা বা কেনেকৈ কৰে বা কেনেকৈ সেই মানে মিউজিকেল যিটো চিন্তা চিন্তাটো কেনেকৈ কৰিব নোৱাৰোঁ বাৰু তথাপিও অকণমান যদি কিবা এটা থুলমূলকৈ যদি গম পালোঁহেঁতেন বা শিকিব পাৰিলোঁহেঁতেন বাকী গানৰ মাধ্যমেৰেতো বাৰু বাকীখিনি তেওঁৰ ছিংগিং বা সেইবিলাক বাৰু আমি শুনি শুনি শিকিব চেষ্টা কৰি আছোঁ কিন্তু সেই কম্প'জিশ্যন এদিন তেওঁৰ লগত সন্মুখত বহি কথাখিনি পাতি অকলশৰীয়াকৈ কথাখিনি পাতি শিকাৰ বহুত মানুহ যিহেতু থাকে সেই আমি যেইবাৰে লগ পাইছোঁ তেনেকৈ কথা পাতিবলৈ ইমান সুবিধা নাপালোঁ যিহেতু বহুত মানুহ থাকে আশে পাশে অকলশৰীয়াকৈ জাষ্ট কীবৰ্ডখন তেওঁ আৰু মই এনেকৈ বহি এটা আশা আছিলে সেই আশা থাকি গ'ল তথাপিও তেওঁ আছে যদিও কায়িকভাৱে মানুহজন নাই তেওঁ স্মৰণ কৰিলে তেওঁ হয়তো সপোনতো শিকাই দিব পাৰে তেওঁক ভাবিলে হয়তো সেই চিন্তাটো মনলৈ নিজে নিজে আহি যাব সপোনত দেখিও আছে ইনফেক্ট আচ্ছা দেখি আছোঁ তেওঁৰ উপস্থিতি সকলোৱে মানে সেই অনুভৱটো কৰিব পাৰিছে সেইটোৱে এতিয়াও হৈ থাকে যদিও তেওঁ মানুহজন নাই বুলি ক'বলৈ পুনৰ কৈছোঁ বেয়া লাগে তেওঁৰ গানসমূহে তেওঁক সদায় জীয়াই ৰাখিব তেওঁৰ জুবিন গাৰ্গ তেওঁৰ যিকোনো ক্ষেত্ৰত মাত মতাৰ যিটো সাহস
সেই সাহসটো সদায় অসমীয়া মনত ৰাখিব সেই ধৰণে তেওঁ জীয়াই থাকিব আৰু সেইবাবে ইতিমধ্যে তেওঁ পৰিয়ালেও কৈছে সকলোৱে এটা কথাই কৈছে যে জুবিন সমাধি ক্ষেত্ৰ নহয় জুবিন ক্ষেত্ৰ জুবিনৰ সমাধি হ'ব নোৱাৰে বা জুবিন শেষ হৈ যোৱা নাই সেয়ে তেওঁ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে লগতে বহু লোকে অনুৰাগীকে ধৰি বহু লোকে গুণী জ্ঞানী লোকে কৈছে যে সমাধি ক্ষেত্ৰ নহয় নামটো জুবিন ক্ষেত্ৰ হ'ব আৰু সেই হিচাপে উচ্চাৰণ কৰি অহা হৈছে জুবিন ক্ষেত্ৰ বুলি কাৰণ জুবিন গাৰ্গ সমাধিস্থ হ'ব নোৱাৰে বা জুবিন গাৰ্গ কেতিয়াও শেষ হৈ যাব নোৱাৰে আৰু জুবিন দা আমাৰ মাজত এই ধৰণে জীয়াই থাকিব সদায় আমি জীয়াই ৰখাৰ প্ৰয়াস কৰিম জুবিন গাৰ্গক আৰু যিহেতু প্ৰতিগৰাকী অসমীয়াৰ তেজে তেজে জুবিন গাৰ্গ বৈ আছে বৈ থাকিব নিশ্চয় সদায় চিৰদিন বৈ থাকিব চিৰপ্ৰবাহমান হৈ থাকিব জুবিন গাৰ্গ তেওঁ কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব মানুহৰ হৃদয়ত মানুহৰ মনত মানুহৰ তেজত আৰু অনাদিকাললৈ আৰু আচৰিত কথা তেওঁ মৃত্যু হোৱাৰ পাছতো তেওঁৰ গান ৰিলিজ হৈছে ৰৈ ৰৈ বিনালেৰ সেই গীত মই নিজে আপডেট দিছিলোঁ এটা যে মৃত্যুৰ পাছত জুবিন গাৰ্গৰ প্ৰথম গীত মোৰ মন আচৰিত কথা নহয় জানো আচৰিত কথা ঠিক তেনেকুৱাই জুবিন গাৰ্গ তেওঁ মৰিও অমৰ আচলতে তেওঁৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছে মৰিও অমৰ বুলি যাক কোৱা হয় মানুহজন নোহোৱা হৈ গ'ল মানুহজন নোহোৱা হৈ গ'ল তাৰ পাছতো তেওঁৰ গান ৰিলিজ হৈছে তেওঁৰ গান চিনেমা ৰিলিজ হ'ব তেওঁৰ আচৰিত কথা নহয় জানো ৰেকৰ্ড গঢ়িব আচৰিত কথা নহয় জানো আৰু এই ধৰণে জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব আমাৰ মনত সদায় থাকিব কেতিয়াও অসমীয়াই জুবিন গাৰ্গক পাহৰিব নোৱাৰে আমি অনুষ্ঠান সামৰিম তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় আমাক আজি দিলা অনুষ্ঠানৰ বাবে আৰু আমাৰ সমগ্ৰ অনুষ্ঠানটো আমি উৎসৰ্গা কৰিছোঁ জুবিন গাৰ্গৰ নামত তেওঁৰে গীত তেওঁৰে কথা অনুষ্ঠান আমি সামৰিছোঁ আৰু আশা কৰিলোঁ আপোনালোকে অনুষ্ঠান উপভোগ কৰিলে শেষত জুবিন গাৰ্গৰ এটি গীতেৰেই আমি অনুষ্ঠান সামৰিম নিশ্চয় কি শুনাবা আমাক শেষত শান্তি দিয়াটো শুনাওঁ শান্তি দিয়া খুব ঠিক আছে আমি ৰাকেশ ৰিয়ানৰ কণ্ঠত জুবিন গাৰ্গৰ শান্তি দিয়া এই গীতটি শুনি আপোনালোককো শুনাই অনুষ্ঠানৰ পৰা বিদায় ল'ম তাৰ পূৰ্বে ৰাকেশ ৰিয়ান ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ লগতে আজি বাদ্য সংগত কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিবা এটা কৈ আছিলা ইমান সুন্দৰ অনুষ্ঠানটোত তুমি মোক যোগ্য বুলি ভাবিলা যে তেওঁৰ গানকেইটা মোক গাবলৈ সুবিধা দিলা গতিকে তাৰ বাবে তোমাকো ধন্যবাদ ইমান পাৰিছোঁ নাজানো ডেফিনেটলি পৰা নাই কিন্তু মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ আৰু অনাগত দিনতো চেষ্টা কৰি যাম শিকি যাম তেওঁৰ গীতসমূহ আৰু যিমান পাৰোঁ গাই যাম সেই আচলতে জুবিন গাৰ্গটো কোনো হ'ব নোৱাৰে তেওঁ গীতসমূহ চেষ্টা কৰা গাবলৈ প্ৰয়াস কৰাটো বহুত ডাঙৰ কথা তুমিও আজি সময় দিলা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ জীবনে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবনে গুৰি বাৰুদ ধোঁৱা উৰুৱাই নিৰপৰাধ শিশুক কন্দুৱাই ঘৰে ঘৰে মৰম নচুৱাই কিনো পাবা তুমি কিনো দিবা সঁচা হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুণ মৰমৰে পথাৰ বৰ বিষাদ সজাগ হোৱাৰ পথ চিৰ নতুন সজাগ হোৱাৰ মন চিৰ তৰুণ চিন্তাৰ মাজেৰে আহে যোৱা
কন্দুৱাই ঘৰে ঘৰে মৰণ নচুৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া মুক্তি দিয়া কোনো ৰকম ৰচিবৰে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুৰিবৰে শান্তি দিয়া মুক্তি দিয়া কোনো ৰকম ৰচিবৰে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুৰিবৰে সঁচা কোৱাৰ অধিকাৰ আমাৰ নিজক চোৱাৰ অধিকাৰ আমাৰ তেজৰ নদী পুৱাই কিনো লওঁ নতুন গঢ়াৰ অধিকাৰ আমাৰ আনক চোৱাৰ অধিকাৰ আমাৰ চকু থাকিও কৰা কিয় গুৰি বাৰুদ ধোঁৱা উৰুৱাই নিৰপৰাধ শিশুক কন্দুৱাই ঘৰে ঘৰে মৰণ নচুৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া মুক্তি দিয়া কোনো ৰকম ৰচিব